নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিঅ'ত স্বাগতম জনালো ভ্যাকেন্সি ডিটেইলছ বিলাক মই আপোনালোকৰ মাজত আগবঢ়াম ভিডিঅ'টো সম্পূৰ্ণ চাব ভ্যাকেন্সি আপোনালোকৰ প্ৰথম জব মেলা নিয়োগ বাতৰি 2025 অনুষ্ঠিত কৰা হৈছে প্ৰাইভেট কোম্পানী নিয়োগ মেলা মুঠ 120টা পদ খালী হৈ আছে পৰীক্ষা দিব নালাগে শিক্ষা থকা আৰু নথকা সকলোৰে বাবে ইয়াতে চাকৰি সুবিধা আছে কোম্পানী ইয়াতে কি কোম্পানী আছে চাই লওক বিসলেৰী কোম্পানী আছে ইয়াত 35টা পদ খালী হৈ আছে মেডিসিন কোম্পানীত 60টা পদ খালী হৈ আছে আৰু অন্নপূৰ্ণাত আপোনালোকৰ 25টা খালী হৈ আছে এই গুটেই কোম্পানীসমূহ গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত আৰু একেই মেন পাৱাৰ এন্টাৰপ্ৰাইজৰ অধীনত হোৱাৰ বাবে দৰমহা আপোনালোকৰ যেটো হ'ব হেতু একেই থাকিব ইয়াত দৰমহা পেকেজিংৰ কাৰণে 8 ঘণ্টা 14000 টকা পাব আৰু 12 ঘণ্টাত 16000 টকা পাব সুপাৰভাইজাৰত 8 ঘণ্টাত 16500 টকা পাব আৰু 12 ঘণ্টাত 18500 টকা পাব সুবিধাসমূহ আপোনালোকৰ ডাইৰেক্ট জয়েনিং কৰাই দিয়া হ'ব ইয়াত ডকুমেন্ট ভেৰিফিকেশন হ'ব কেৱল আৰু ইন্টাৰভিউ দিব নালাগে থকা খোৱাৰ সুবিধা পাব ৰবিবাৰ আৰু উৎসৱসমূহত বন্ধ দিয়া হ'ব বোনাছ দিয়া হ'ব আপোনালোকক ফেষ্টিভেলত আৰু অহাৰ দিনৰ পৰা ইয়াতে ডিউটি কৰিব পাৰিব মহিলাৰ বাবে ভাড়াঘৰ ঠিক কৰি দিব যদি তেওঁলোকে ভাড়াঘৰত থাকিব বিচাৰে আৰু প্ৰয়োজনীয় তথ্য আপোনালোকৰ ইয়াতে বয়সৰ সীমা পুৰুষৰ বাবে ম্যাক্সিমাম 60 বছৰ আৰু মহিলাৰ বাবে ম্যাক্সিমাম 40 বছৰ হ'ব আৰু আধাৰ কাৰ্ড লাগিব নিজৰ এপ্লাই কৰিব বিচাৰিলে এই নম্বৰটো যোগাযোগ কৰিব লাগিব 9864956134 এই নম্বৰটোত আপোনালোকে কল কৰি ল'ব পিছৰ ভ্যাকেন্সিটো ৰেডিয়েন্ট সিনিয়ৰ সেকেন্ডাৰী স্কুল খাৰুপেটিয়াৰ পৰা আহিছে পিজিটি অল সাবজেক্টৰ কাৰণে সায়েন্স আৰ্টছ আৰু কমাৰ্চৰ কাৰণে 2 নম্বৰটো হোস্টেল সুপাৰিনটেন্ডেন্ট 3 নম্বৰটো একাউন্টেন্ট 4 নম্বৰটো অফিস এসিস্ট্যান্ট এট্ৰেক্টিভ স্যালাৰি ৰেসিডেন্সিয়েল ফেসিলিটি अवेलेबल বাহিৰৰ যদি ক্যান্ডিডেট এপ্লাই কৰে থকাৰ ব্যৱস্থা কৰি দিব এপ্লাই কৰিবৰ কাৰণে এই মেইলটোত বায়োডাটা পঠিয়াই দিব পিছৰ ভ্যাকেন্সিটো কল্পনা প্ৰিন্টিং এণ্ড এডভাৰটাইজিংৰ পৰা আহিছে এক্সপেৰিয়েন্স ক্যান্ডিডেট বিচৰা হৈছে 1 নম্বৰটো ৰিসেপশনিষ্টৰ পোষ্ট হয় গ্ৰেজুৱেচনৰ লগতে গুড কমিউনিকেশন স্কিল লাগিব 2 নম্বৰটো ডিজাইনাৰ Corel Draw Photoshop কাম জানিব লাগিব 3 নম্বৰটো মাৰ্কেটিং আৰু সেলছৰ কাৰণে এক্সপেৰিয়েন্স হ'ব লাগিব প্ৰিন্টিং সাইনবোৰ্ড ইন্ডাষ্ট্ৰি প্ৰিফাৰ্ড কৰিব যদি আগতে কাম কৰিছে স্যালাৰি 12000 ৰ পৰা ইয়াতে 85000 লৈকে দিব আৰু ইএসআই আৰু পিএফ আৰু একমোডেশন খিনিও দিব যদি দৰকাৰ পৰে কন্টাক্ট নম্বৰ দিয়া আছে প্ৰাঞ্জল দাস এই নম্বৰটোত দুটা নম্বৰ দিয়া আছে কন্টাক্ট কৰি ল'ব ইমেইল আইডি দিয়া আছে বায়োডাটা ইমেইল আইডিৰ পঠাব পাৰে পিছৰ ভ্যাকেন্সিটো ৰিয়েল এস্টেট কোম্পানী উলুবাৰী জিএছ ৰোডৰ পৰা আহিছে ফিমেল ক্যান্ডিডেট বিচৰা হৈছে ইয়াত কোনো ধৰণৰ কোৱালিফিকেশন মেনশন কৰা নাই গতিকে ডিগ্ৰী পাস বা হায়াৰ সেকেন্ডাৰী পাস সকলো এপ্লাই কৰি চাব পাৰে হোৱাটছআপত বায়োডাটা পঠিয়াই দিব এইটো নম্বৰ হোৱাটছআপত দিয়া আছে পিছৰ ভ্যাকেন্সিটো এইটো এটা ৰেপুটেড কোম্পানী হয় হেভিং ইটস ৰিজিয়নেল অফিস এট গুৱাহাটী ইনভাইট ক্যান্ডিডেটস ফৰ ফলোইং পজিশন মাৰ্কেটিং এক্সিকিউটিভৰ ভ্যাকেন্সি হায়াৰ সেকেন্ডাৰী বা গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে টু হুইলাৰ থকা হ'ব লাগিব বাইক লাগিব নিজৰ experience 1 to 2 years or লাগিব মার্কেটিং বা সেলছত কাম কৰা স্যালাৰি ইয়াতে 15000 টকা পাব 2 নম্বৰটো সেলছ অফিচাৰ গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু নিজৰ বাইক লাগিব এক্সপেৰিয়েন্স ইয়াতে 5 to 7 years or এক্সপেৰিয়েন্স বিচাৰিছে সেলছ ডিপাৰ্টমেন্টত কাম কৰা স্যালাৰি ইয়াতে 20000 টকা পাব পিছৰটো লিগ্যাল এক্সিকিউটিভৰ ভ্যাকেন্সি এলএলবি পাস কৰা হ'ব লাগিব আৰু লাইসেন্স থাকিব লাগিব নিজৰ 1 to 2 years or এক্সপেৰিয়েন্স আৰু কম্পিউটাৰ স্কিল লাগিব স্যালাৰি 15000 টকা পাব 4 নম্বৰটো ফিল্ড এক্সিকিউটিভ মেলৰ কাৰণে হাই সেকেন্ডাৰী পাস হ'ব লাগিব আৰু বাইক লাগিব নিজৰ এক্সপেৰিয়েন্স 1 to 2 years লাগিব ফিল্ড ওয়ার্ক কাম কৰা 12000 টকা স্যালাৰি পাব এই মেইলটোত বায়োডাটা পঠিয়াই দিব পিছৰ ভ্যাকেন্সিটো ভিজন ইন্টাৰনেশ্যনেল টেক এ প্ৰাইভেট সিস্টেম ইন্টিগ্ৰেটৰ ফাৰ্ম এট গণেশগুৰি গুৱাহাটী অফিস এক্সিকিউটিভ মেনেজাৰৰ ভ্যাকেন্সি এক্সপাৰ্ট হ'ব লাগিব এমএস অফিস আৰু টেলি যদি জানে প্ৰিফাৰেন্স দিব ইন্টাৰেস্টেড যদি হয় ইমেইল এই বা হোৱাটছআপ নম্বৰটোত বায়োডাটা পঠিয়াব স্যালাৰি ইয়াতে 16000 টকা পাব পিছৰ ভ্যাকেন্সিটো ডায়াগনস্টিক সেন্টাৰ গুৱাহাটীৰ পৰা আহিছে পোষ্ট আহিছে ৰিসেপশনিষ্ট আৰু এটো হল প্লেবটমিষ্ট ফৰ সেন্টাৰ এণ্ড হোম কালেকশন 2 নম্বৰ পোষ্ট হৈছে মাৰ্কেটিং এক্সিকিউটিভ টু হুইলাৰ থকা হ'ব লাগিব নিজৰ আৰু ৱাক ইন ইন্টাৰভিউ যাব লাগিব 17 আগষ্ট আৰু 18 আগষ্টত ইন্টাৰভিউ আছে নিউ জেন ডায়াগনস্টিক ভঙাগড় অপোজিট নেমকেয়াৰ হস্পিটেল গুৱাহাটী 10টা বজাৰ পৰা 5টা বজাৰ ভিতৰত গৈ পাব লাগিব ইন্টাৰভিউ কাৰণে নেক্সট ভ্যাকেন্সি to FMCG ডিস্ট্ৰিবিউশন কোম্পানীৰ পৰা আহিছে সেলছ এক্সিকিউটিভৰ ভ্যাকেন্সি গুৱাহাটী সিটিৰ কাৰণে হয় মিনিমাম এবছৰ এক্সপেৰিয়েন্স লাগিব কাম কৰা 2 নম্বৰটো একাউন্টেন্ট ওয়াৰ্কিং এৰিয়া হ'ব উলুবাৰী আৰু গুৱাহাটী আপোনালোকৰ যোনে এপ্লাই কৰিব বিচাৰে তেওঁলোকে ইয়াতে দিয়া আছে ইন্টাৰেষ্টেড ক্যান্ডিডেট আৰ ৰিকুৱেষ্টেড টু সেন্ড देयर আপডেটেড ৰিজ্যুমি along with relevant documents to এইটো মেইল আইডি দিয়া আছে মেইলত পঠাই দিব আৰু কিবা যদি খুলিব লগা থাকে কন্টাক্ট কৰি ল'ব নম্বৰ দিয়া আছে Next vacancy to receptionist vacancy female in a reputed resort near Jagirot. ইয়াতে ডিগ্ৰী পাস কৰা হলে এপ্লাই কৰিব পাৰিব ইয়াতে কল কৰা নম্বৰ এটা দিয়া আছে নম্বৰটোত কল কৰি ল'ব সো এইটো আছিল হেকৰটো ভ্যাকেন্সি সো লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ ধন্যবাদ নমস্কাৰ পুনৰ এটা